এইটোৱে যে জুবিনৰ সপোনৰ ছবিখন যিটো তাৰিখে তেওঁ বিচাৰিছিলে তেনেকেই মুকলি হৈছে সকলোৰে বাবে। মানে ইমান এটা মিক্সড ইম'শ্যনৰ এটা সময় যে সকলো ভাল লগাৰ মাজতো ক'ৰবাত মানে নিজে যদি তেওঁ সচক্ষে যাবলৈ পালেহেঁতেন এইখিনি বেছি ভাল লাগিলে। কিন্তু তথাপিতো নাকান্দিব, আপুনি বহুত কান্দিছে। আপুনি এতিয়া ষ্ট্ৰং হোৱাৰ সময়। অসমৰ ৰাইজে বহুত মৰম দিছে জুবিন দাক সদায়। খুব সাহস কৰি আহিছোঁ ছবিখন চাবলৈ, চাবতো লাগিবই। মই আজি ভাবিছোঁ প্ৰথমতে গোটেই পৰিয়ালৰ মানুহখিনিৰ লগত, যিহেতু ইউনিটটো আমাৰ পৰিয়ালে সকলোৰে লগত চাওঁ। এনেকৈ তেওঁ বহুতবাৰ চাবলৈ মন আছে, দিনে ৰাতিয়ে চাবলৈ মন আছে। গতিকে মই চাগে বহুতবাৰ ওলাই আহিম, কিন্তু চাবলৈ সাহসটো গোটাইছোঁ। এতিয়া চাই লওঁ। ভাল লাগিছে এইটোৱে যে জুবিনৰ সপোনৰ ছবিখন যিটো তাৰিখে তেওঁ বিচাৰিছিলে তেনেকেই মুকলি হৈছে সকলোৰে বাবে। মানে ইমান এটা মিক্সড ইম'শ্যনৰ এটা সময় যে সকলো ভাল লগাৰ মাজতো ক'ৰবাত মানে নিজে যদি তেওঁ সচক্ষে যাবলৈ পালেহেঁতেন এইখিনি বেছি ভাল লাগিলে। কিন্তু তথাপিতো নাকান্দিব, আপুনি বহুত কান্দিছে। আপুনি এতিয়া ষ্ট্ৰং হোৱাৰ সময়। অসমৰ ৰাইজে বহুত মৰম দিছে জুবিন দাক সদায়। খুব সাহস কৰি আহিছোঁ ছবিখন চাবলৈ, চাবতো লাগিবই। মই আজি ভাবিছোঁ প্ৰথমতে গোটেই পৰিয়ালৰ মানুহখিনিৰ লগত, যিহেতু ইউনিটটো আমাৰ পৰিয়ালে সকলোৰে লগত চাওঁ। এনেকৈ তেওঁ বহুতবাৰ চাবলৈ মন আছে, দিনে ৰাতিয়ে চাবলৈ মন আছে। গতিকে মই চাগে বহুতবাৰ ওলাই আহিম, কিন্তু চাবলৈ সাহসটো গোটাইছোঁ। এতিয়া চাই লওঁ।